Good morning. Good morning, students. আমি স্টার্ট কৰিম ষ্টেপ বাই ষ্টেপ কেনেকৈ গিটাৰখন অলপ সহজত শিকিব পাৰি আৰু মই গোটেইখিনি অসমীয়াতে কৈছোঁ কিবা প্ৰব্লেম হ'লে তেনেহ'লে মোক সুধি ল'লে হ'ল তেতিয়া মই ভালকৈ কৈ দিব পাৰিম কিন্তু এতিয়া মই আজি আৰম্ভণি কৰিছোঁ ফাৰ্ষ্ট লেচন হিচাপে একৰ্ডিং টু স্কেল মই প্ৰথম ফিংগাৰিং আৰু স্কেলখিনি মই দেখুৱাই যাম গতিকে ফিংগাৰিংখিনি কৰিবৰ কাৰণে আমি যদি অপেন পজিশ্যনত যদি বজাবলৈ ষ্টাৰ্ট কৰোঁ দেন অলপমান ফিংগাৰিং টাফ হ'ব পাৰে একদম বিগিনাৰ্ছৰ কাৰণে আজি গিটাৰ যিয়ে হাতত ল'ব ফাৰ্ষ্ট তেওঁলোকৰ কাৰণে মই তেওঁলোকক উদ্দেশ্য কৰি পেলাই দিছোঁ আগৰ যিমানখিনি মোৰ ষ্টুডেণ্টছ আছে তেওঁলোকৰ কাৰণে মই বনোৱা নাই একদম নতুন যাৰ মিউজিক শিকিবৰ কাৰণে ইচ্ছা আছে বা অলপমান গাবলৈ ইচ্ছা আছে বা গিটাৰখন বজাবলৈ মন আছে তেওঁলোকৰ কাৰণে কৰিছোঁ গতিকে মই ষ্টেপ বাই ষ্টেপ দি যাম যাতে অতি সহজে ল'ব পাৰিব বুজি পায় কিন্তু এটা কথা কওঁ ৰেগুলাৰ প্ৰেক্টিছ নকৰিলে এদিন বজালে কাম নহ'ব গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকক একদম ৰেগুলাৰ বজাব মই যিখিনি বস্তু মই দি যাম সেইখিনি ৰেগুলাৰ বজাব 5 মিনিট বজাব ডেইলি সুবিধা হ'লে ক'ৰবাত গ'লে গিটাৰখন লগত লৈ যাব খুব ভাল কথা সেইটো গতিকে গিটাৰখন সংগী কৰি লওক মিউজিকটো যিহেতু ভালেই পায় চ' আমি ষ্টাৰ্ট কৰোঁ বেছি দীঘলীয়া নকৰোঁ কথা মই এতিয়া 8 ফ্ৰেটৰ পৰা মই ষ্টাৰ্ট কৰিম 6 ষ্ট্ৰিং আমি কৈ দিছোঁ এইটো ই ষ্ট্ৰিং তাৰপিছত এ ষ্ট্ৰিং 5th ষ্ট্ৰিংটো 4th ষ্ট্ৰিংটো হ'ল ডি ষ্ট্ৰিং তাৰপিছত 3rd ষ্ট্ৰিংটো হ'ল জি ষ্ট্ৰিং 2nd ষ্ট্ৰিং বি আৰু 1st ষ্ট্ৰিংটো এগেইন হাই ই এইটো আমি এইখিনি মনত ৰাখি ল'ম দৰকাৰলৈ লিখি ল'ম এতিয়া আমি 6 ষ্ট্ৰিঙৰ পৰা ল'ম 6 ষ্ট্ৰিঙত আমি 8 ফ্ৰেট কিমান নম্বৰ 1 2 3 4 5 6 7 8 নম্বৰ ফ্ৰেট 8 ফ্ৰেটত আমি মিডল ফিংগাৰ দি আমি ধৰিম মিডল ফিংগাৰ দি ধৰোঁতে গিটাৰখন এনেকৈ হোল্ড নকৰোঁ গিটাৰখন আমি থামটো আমি পিছলৈ লৈ যাম আৰু এই ফিংগাৰটোৰ একদম টিপটো ইউজ কৰিম টিপটো ইউজ কৰি আমি লাহেকৈ প্লেকট্ৰামটো আমি বেছি জোৰ কৰি নধৰোঁ লাহেকৈ ধৰিম এনেকৈ প্লেকট্ৰামটো ধৰি ষ্ট্ৰ'ক কৰিম ওপৰৰ পৰা ষ্ট্ৰ'ক কৰিম নট পুছ আমি পুছ নকৰোঁ ষ্ট্ৰ'ক কৰিম দেন ফাৰ্ষ্ট লৈছোঁ এইটো হ'ল চি নোট মনত ৰাখিম 8 ফ্ৰেট 6 ষ্ট্ৰিং দিছ ইজ দ্য চি নোট পাৰিলে গাবৰ কাৰণে ট্ৰাই কৰিম চি যদি গাবলৈ সুবিধা হয় অসুবিধা নহয় তেনেহ'লে গাবলৈ ট্ৰাই কৰিলেও বেয়া নহয় টু চি দেন আমি লিটল ফিংগাৰ ইউজ কৰিম 10th ফ্ৰেট চেম ষ্ট্ৰিং দিছ ইজ ডি এগেইন আমি কৰিম চি ডি কিন্তু ইয়াত এটা কথা মন কৰিম আমি চি নোটটো মিডল ফিংগাৰে আমি ধৰি থাকি উঠি আমি ডিটো প্ৰেছ কৰিম চি এৰি নিদিওঁ এৰি দিলে কি হ'ব চাউণ্ডটো ছাষ্টেইনটো নাথাকিব ব্লক হৈ যাব দেন চি ডি এইবাৰ আমি 7 ফ্ৰেট ধৰিম 5 নম্বৰ ষ্ট্ৰিং 5th ষ্ট্ৰিং 7 ফ্ৰেট এইটো হ'ব ই নোট আৰু এইটো ধৰিম আমি ইণ্ডেক্স ফিংগাৰেৰে এইটো ই ই এইটো দেন আমি এগেইন চি ডি ই বজাম চি ডি ই নেক্সটটো হ'ব এফ এফ দিছ ইজ এগেইন আমি কৰিছোঁ চি ডি ই এফ এইবাৰ চেম ষ্ট্ৰিং 5 নম্বৰ ষ্ট্ৰিঙৰ আমি 10 ফ্ৰেট কৰিছোঁ এগেইন দিছ ইজ জি নোট এইটো জি নোট জি দেন আমি আকৌ ষ্টাৰ্ট কৰিছোঁ চি
D, E, F, G, তাৰপিছত আমি ফ'ৰ্থ ষ্ট্ৰিঙত আমি এগেইন 7 ফ্ৰেট কৰিছোঁ। এইটো হ'ব এ নোট, এইটো এ নোট, এ, দিছ ইজ এগেইন চি, ডি, ই, এফ, জি, এ। আমি সাৰেগামা কৰিও মাতিব পাৰোঁ, যেনেকৈ সাৰেগামা পা ধা। আমি টনিক-চলফা মাতিব পাৰোঁ, do re mi fa sol la, আমি ক'ব পাৰোঁ। দেন আমি প্ৰথমতে do re mi fa বা টনিক-চলফা বা স্বৰগম সাৰেগামা পা ধা নিচিনা আমি নকওঁ, আমি চি ডি ই এফ। বিকজ আমি এইকাৰণে ক'বলগীয়া হৈছে যে আমি ফ্ৰেটবোৰ্ডত, ফিংগাৰবোৰ্ডত কোনটো চি নোট, কোনটো ডি নোট, আমি এইটো কথা জানিব লাগিব। এইটো 4-5 বাৰ হেবিট কৰিলে আৰু গ্ৰেজুৱেলি যেতিয়া আমি নেক্সট প্ৰেক্টিছ কৰিম তেতিয়া আমাৰ বস্তুবিলাক অলপমান বহল আহিব। মই এতিয়া একৰ্ডিং টু স্কেল দি আছোঁ, যিটো স্কেল কৈছোঁ চি মেজৰ স্কেল, এই চি মেজৰ স্কেলত কোনো শাৰ্প নাইবা ফ্লেট নোট নাই, কোনো ধৰণৰ শাৰ্প নাইবা ফ্লেট নোট নাথাকে। ইয়াত মই লগতে এটা কথা কৈ দিওঁ, মেজৰ স্কেলৰ ফৰ্মুলাটো এইটো মই ক'ম বাৰু আজি। এতিয়া মই ফাৰ্ষ্ট গোটেই অক্টেভটো 1 অক্টেভ মই ফিনিছ কৰি লওঁ, তাৰপিছত মই মেজৰ স্কেলৰ ফৰ্মুলাটো কৈ দিম, যাতে সেইটো লিখি ল'লে হ'ল। এনি কুৱেশ্যন মই পিছত ভালকৈ বুজাই দি দিম। আকৌ আৰম্ভ কৰিছোঁ, চি, ডি, ই, এফ, জি, এ। এইবাৰ আমি বি কৰিম, ছেম ষ্ট্ৰিং, 4 নম্বৰ ষ্ট্ৰিং, কিন্তু এইবাৰ 9 ফ্ৰেট, এইটো বি নোট, বি। নেক্সটটো হ'ব ছেম ষ্ট্ৰিং, 10 ফ্ৰেট, চি, দ্যাট ইজ। এতিয়া আমি কি কৰিম, চি, ডি, ই, এফ, জি। মই কিন্তু ইয়াত এটা কথা এটা কৈছোঁ, মই প্ৰেছ কৰি ৰাখি থৈ দিছোঁ, আৰু প্ৰত্যেকটো ফিংগাৰৰ প্ৰত্যেক যেতিয়া মই টিপটো ইউজ কৰিছোঁ, নট লাইক দিছ, এনেকৈ নহয়, মই টিপ ইউজ কৰিছোঁ। এইটো মেইনটেইন কৰিব লাগিব বুজাওঁতে। প্লেটফৰ্মটো লাহেকৈ ধৰি জাষ্ট পুছ কৰিম, ডাইৰেক্ট ডাউন ষ্ট্ৰক নহয়, এনেকৈ পুছ এণ্ড পুল কৰিলে শ্লাইটলি অলপমান প্লেটফৰ্মটো অলপ বেণ্ড কৰি লৈ, এনেকৈ বেণ্ড কৰি লৈ পুছ এণ্ড পুল কৰিলে পিছলৈ গৈ, এতিয়া পুছ কৰিলে হ'ল, ডাউন কৰি পেলাই পুছ কৰিলে হ'ল, এইটো মানে ডাউনৱাৰ্ড, মানে ষ্ট্ৰিঙৰ পৰা 45 ডিগ্ৰী এংগল কৰি পেলাই যদি পুছ কৰে তেতিয়াহ'লে বেছি ইজি হয় আৰু ভাল হ'ব, পিছলৈ গৈ স্পীডো বাঢ়িব। ডাউন আপ ষ্ট্ৰক কৰোঁতে তেতিয়া আমাৰ সুবিধা হ'ব। দেন চি, ডি, ই, এফ, জি, এ, ডি, চি। আমি ডিচেণ্ডিং কৰিম, চি, ডি, এ, জি, এফ, ই, ডি, চি। আজিলৈকে ইমানখিনিয়ে কৰিছোঁ। গিটাৰখন হাতত লৈ মই ৰিকুৱেষ্ট কৰোঁ, গিটাৰখন হাতত লৈ এটলিষ্ট এই বস্তুটো 50 টাইমছ, 50 টাইমছ ডেইলি, হাৰ্ডলি 15 মিনিটছ লাগিব, তাতকৈ বেছি সময় নালাগে। এতিয়া মই কৈছিলোঁ মেজৰ স্কেলৰ ফৰ্মুলাটো আমি ক'বলৈ যাওঁতে তাৰ আগত ক্ৰমেটিক স্কেল বুলি এটা কথা এটা আছে। ক্ৰমেটিক মানে কি, ক্ৰমেটিকেলি এটাৰ পিছত এটা নোট আমি কৈ যাওঁ, যেনেকৈ চি, চি শাৰ্প, ডি, ডি শাৰ্প, আমি এনেকৈ কৈ যাওঁ। দিছ ইজ ক্ৰমেটিক স্কেল। আৰু মেজৰ স্কেল কি হ'ব, ডায়েটনিক স্কেল হ'ব, ডায়েটনিক মেজৰ স্কেল। তাৰমানে 2 টাইপছ অফ টোন ইউনিট থাকে, টোন এণ্ড ছেমিটোন, দেট ইজ ডায়েটনিক। এইবিলাক মই পিছত থিয়ৰিটিকেলি অলপমান মই বুজাই যাম ডেফিনেটলি, আৰু এইটো বুজি পোৱাকেই কৈ যাম। দেন একৰ্ডিং টু ডায়েটনিক মেজৰ স্কেল, আমি ফৰ্মুলা যদি বিচাৰিবলৈ যাওঁ, ফৰ্মুলা বিচাৰিব গ'লে একৰ্ডিং টু ক্ৰমেটিক স্কেল যদি আমি বিচাৰিবলৈ যাওঁ, তেতিয়াহ'লে ডায়েটনিক স্কেলৰ ফৰ্মুলাটো হ'ব 1 টোন,
1 semitone, 1 tone, 1 tone, 1 tone and 1 semitone. Suppose C পৰা C sharpলৈকে 1 semitone, C sharpৰ পৰা D লৈকে 1 semitone. গতিকে C পৰা D লৈকে 2 semitones or 1 tone. C পৰা D লৈকে 1 tone, D পৰা D sharp 1 semitone, E 1 semitone. গতিকে D পৰা E লৈকে আমি 1 tone or 2 semitones, then C পৰা E লৈকে 2 tones. Formula কি? 1 tone, 1 tone, 1 semitone, 1 tone, 1 tone, 1 tone, 1 semitone. This is the diatonic major scale formula. গতিকে C পৰা 1 tone, D পৰা 1 tone, E পৰা 1 semitone, F. E আৰু F ৰ মাজত only 1 semitone থাকে, sharp আৰু flat নাথাকে, কোনো ধৰণৰ sharp flat নাথাকে. F ৰ পৰা G 1 tone, G পৰা A 1 tone, A ৰ পৰা B 1 tone, B ৰ পৰা C 1 semitone or half tone. Then আমি এটা কথা মন কৰিছোঁ, E ৰ পৰা F and B ৰ পৰা C লৈকে 1 semitone always. তাৰ মাজত E আৰু F ৰ মাজত কোনো sharp flat note নাথাকে, B আৰু C ৰ মাজত কোনো ধৰণৰ sharp flat note নাথাকে. এইখিনি নোট কৰি ল'লে হ'ল. দেন অল দ্য বেষ্ট. মই আশা কৰিছোঁ আপোনালোক আগবাঢ়িব, প্ৰেক্টিছ কৰিব, অলপমান লিখিও ল'ব. মই কোৱা কথাখিনি পাৰিলে নোট কৰি ল'লে বেছি মই ভালেই হ'ব. গিটাৰখন হাতত লৈ মই দিয়া এইটো চি স্কেলটো আজি এটলিষ্ট এচেণ্ডিং ডিচেণ্ডিং 50 টাইমছ কৰিব যাওক ডেইলি, 50 টাইমছ ডেইলি. যদি 50 টাইমছ বজাবলৈ সময় নহয়, মিনিমাম 30 টাইমছ বজাওক. দেখিব উইদিন 1 উইক আপুনি নিজেই বিচাৰিব মোক নেক্সট কিবা লাগে. যদি ভাল পাইছে মোৰ ভিডিঅ'টো মই আগবঢ়াইছোঁ আপোনালোকৰ কাৰণে, যদি ভাল পাইছে তেনেহ'লে এইটো শ্বেয়াৰ কৰিব, মোৰ দি ভাল লাগিব. মই ইউনিভাৰ্চিটি ৱেষ্ট লণ্ডনৰ পৰা মই মিউজিকৰ কোৰ্চ কৰিছোঁ নিজে, আৰু ল'ৰা ছোৱালীকো তেনেকৈ আগবঢ়াই আছোঁ. গতিকে মই ভাবোঁ আগবাঢ়ি আহক, আপোনালোক প্ৰেক্টিছ কৰক. থেংক ইউ ভেৰি মাছ. হেভ এ গুড ডে.